নমস্কাৰ মই জিমিয়ে আকৌ এবাৰ তোমালোক সকলোকে প্ৰভাতী সুৰুজলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছা, মোৰো ভালেই। আজি মই নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিখনৰ ভূগোল পাঠটোৰ অসমৰ ভূগোল পাঠটিৰ প্ৰশ্নোত্তৰখিনি লৈ আহিছোঁ। আগৰ দুটা ভিডিঅ'ত মই আগবঢ়াইছিলোঁ, আজি মই পিছৰখিনি লৈ আহিছোঁ। তেতিয়াহ'লে আহাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আজি অসমৰ ভূগোল পাঠটিৰ প্ৰশ্নোত্তৰখিনি চাই লোৱা। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু পাৰিলে শ্বেয়াৰ কৰিবা। আৰু যিসকলে মোৰ চেনেলত আজি প্ৰথম ভুমুকি মাৰিছা তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তেতিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ তোমালোকে পাই থাকিবা। তেতিয়াহ'লে আহা আজি আমি প্ৰশ্নোত্তৰখিনিলৈ আগবাঢ়োঁ। আগৰ ভিডিঅ' দুটাত মই 20 নম্বৰলৈকে দিয়া হৈ গৈছে। আজি মই তোমালোকলৈ 21 নম্বৰৰ পৰা লৈ আহিছোঁ। 21 নম্বৰতে চাবা, বৰ্ষাৰণ্য কাক বোলে? অসমৰ বৰ্ষাৰণ্যৰ বৈশিষ্ট্য লিখা। উত্তৰটো চাবা, যিবোৰ অৰণ্যত বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ 300 চেণ্টিমিটাৰ বা তাতোকৈ বেছি হয় তেনে অৰণ্যক বৰ্ষাৰণ্য বোলে। অসমৰ বৰ্ষাৰণ্যৰ বৈশিষ্ট্যসমূহ হ'ল, 1 নম্বৰতে চাবা, অসমৰ অতি বেছি বৰষুণ হোৱা ঠাইবোৰত এই অৰণ্য দেখা যায়। এই অৰণ্যক ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্য বোলা হয়। 2 নম্বৰতে চাবা, এই প্ৰকাৰৰ অৰণ্য অৰুণাচল প্ৰদেশৰ নামনিৰ পাহাৰৰ পাদদেশীয় এলেকা, তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ দক্ষিণ অংশ আৰু বৰাক উপত্যকাৰ পাহাৰীয়া অঞ্চলত পোৱা যায়। 3 নম্বৰতে চাবা, অসমৰ বৰ্ষাৰণ্যত তিনিতৰপীয়া চিৰসেউজীয়া অৰণ্য দেখা যায়। প্ৰথম তৰপটো অতি ওখ গছৰ দ্বাৰা গঠিত। ইয়াতকৈ কিছু কম ওখ গছে দ্বিতীয়টো তৰপ গঠন কৰে। একেবাৰে তলৰ তৰপত চাপৰ গছ-বন আদি থাকে। 4 নম্বৰতে চাবা, এই অৰণ্যত গছৰ উপৰি নানাবিধ লতা, তৰা, বাঁহ, বেত, কপৌ ফুল আদিও থাকে। এতিয়া 22 নম্বৰতে চাবা, নৈপৰীয়া অৰণ্যৰ গুৰুত্ব আৰু বৰ্তমানৰ সংকট সম্পৰ্কে চমুকৈ লিখা। উত্তৰটো চাবা, অসম এখন নদীমাতৃক ৰাজ্য। ৰাজ্যখনৰ প্ৰাকৃতিক পৰিৱেশ বহু পৰিমাণে নৈ, বিল আদিৰ দ্বাৰা নিয়ন্ত্ৰিত। নৈ, বিলৰ কাষৰীয়া অঞ্চলৰ জীপাল ভূভাগত এক বিশেষ ধৰণৰ অৰণ্য দেখা যায়। এনে অৰণ্যক নৈপৰীয়া অৰণ্য বুলি কোৱা হয়। এসময়ত অসমৰ বহু ঠাই নৈপৰীয়া অৰণ্যই আগুৰি আছিল। এনে অৰণ্যত সাধাৰণতে কিছু ওখ গছৰ লগতে ঘাঁহজাতীয় উদ্ভিদৰ প্ৰাধান্য বেছি। গছৰ ভিতৰত চোম, শোৱালু, উৰিয়াম, মজ, ঔ, আজাৰ আদি প্ৰধান। নল, খাগৰি, তৰা, কৌপাত, বেত, জাও, কহুৱা আদি চাপৰ গছ বা ঘাঁহজাতীয় উদ্ভিদৰ বাবে নৈপৰীয়া এলেকাবোৰ বিশেষ উপযোগী। কাজিৰঙা, ডিব্ৰু-চৌখোৱা, পবিতৰা, ওৰাং আদি ৰাষ্ট্ৰীয় উদ্যান বা অভয়াৰণ্য প্ৰধানকৈ নৈপৰীয়া অঞ্চলতে অৱস্থিত। নৈপৰীয়া অৰণ্যই প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। নৈপৰীয়া অৰণ্য বৰ্তমান সংকটৰ দিশত। বৰ্তমান সময়ত দ্ৰুতগতিত জনসংখ্যা বৃদ্ধি পাইছে। সেয়ে ক্ৰমে জনবসতিপূৰ্ণ এলেকাবোৰৰ পৰা জনবসতি নৈপৰীয়া এলেকাবোৰলৈ সম্প্ৰসাৰিত হৈছে। ইয়াৰ ফলত এই অৰণ্য দ্ৰুতগতিত সংকুচিত হৈছে। এতিয়া 23 নম্বৰতে চাবা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থান আৰু মাটিকালি কিমান? উত্তৰটো চাবা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসম ৰাজ্যৰ গোলাঘাট, নগাঁও আৰু শোণিতপুৰ জিলাত অৱস্থিত। ইয়াৰ মাটিকালি 858.98 বৰ্গ কিলোমিটাৰ। এতিয়া 24 নম্বৰতে চাবা,
অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম আৰু অৱস্থান লিখা। উত্তৰটো চাবা। অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা 5খন। সেইকেইখনৰ নাম আৰু অৱস্থানসমূহ এনেধৰণৰ। ৰাষ্ট্ৰীয় উদ্যানৰ নাম আৰু এইফালে অৱস্থান। 1 নম্বৰতে চাবা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। এই উদ্যানখন গোলাঘাট, নগাঁও আৰু শোণিতপুৰ জিলাত অৱস্থিত। 2 নম্বৰতে চাবা মানাহ ৰাষ্ট্ৰীয় উদ্যান। এই উদ্যানখন চিৰাং আৰু বাক্সা জিলাত অৱস্থিত। 3 নম্বৰতে চাবা ওৰাং ৰাষ্ট্ৰীয় উদ্যান। এই উদ্যানখনো ওদালগুৰি আৰু শোণিতপুৰ জিলাত আছে। 2খন জিলাৰে মানে কিছু কিছু অংশত পৰিছে ৰাষ্ট্ৰীয় উদ্যানখন। এতিয়া 4 নম্বৰতে চাবা নামেৰি ৰাষ্ট্ৰীয় উদ্যান। এইখন উদ্যানো শোণিতপুৰ জিলাতে আছে। 5 নম্বৰতে চাবা ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। এই ৰাষ্ট্ৰীয় উদ্যানখন ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত। এতিয়া 25 নম্বৰতে চাবা অভয়াৰণ্যসমূহে কেনেকৈ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰে লিখা। উত্তৰটো চাবা অভয়াৰণ্যসমূহে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰে। প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানবোৰৰ ভূমিকা সুদূৰপ্ৰসাৰী। এইবোৰ মানুহৰ ধ্বংসাত্মক প্ৰভাৱৰ পৰা সুৰক্ষিত। অসমত মুঠতে 5খন ৰাষ্ট্ৰীয় উদ্যান আৰু 18খন অভয়াৰণ্য আছে। এইবোৰে মুঠতে ৩,৫৯২.94 বৰ্গ কিলোমিটাৰ ঠাই আগুৰি আছে। ইয়াৰ লগতে 2খন প্ৰস্তাৱিত অভয়াৰণ্যও আছে। এই সুৰক্ষিত বনাঞ্চলবোৰত হাতী, বাঘ, গড়, বনৰীয়া ম'হ, নানাবিধ হৰিণা আৰু কেইবাটাও প্ৰজাতিৰ বান্দৰৰ লগতে বহুতো বন্যপ্ৰাণী আছে। ঘাঁহনি, গছ-গছনি আৰু আৰ্দ্ৰভূমিৰে ভৰা এই সুৰক্ষিত বনাঞ্চলবোৰে দেশ-বিদেশৰ বহুতো পৰ্যটকক আকৰ্ষণ কৰে। এইবোৰক ভালদৰে সুৰক্ষা দিয়াৰ ওপৰতে আমাৰ ৰাজ্যখনৰ জৈৱ বৈচিত্ৰ্যৰ ভৱিষ্যত বহু পৰিমাণে নিৰ্ভৰ কৰিব। এতিয়া 26 নম্বৰতে চাবা স্বাধীনতাৰ পিছৰ কালছোৱাত অসমৰ প্ৰশাসনিক বিভাগৰ পৰিৱৰ্তন সম্পৰ্কে লিখা। উত্তৰটো চাবা স্বাধীনতাৰ পিছৰ কালছোৱাত অসমৰ প্ৰশাসনিক বিভাগৰ পৰিৱৰ্তন ঘটিছে। সময়ৰ লগে লগে ভৌগোলিকভাৱে অসমৰ বিস্তৃতিৰ যথেষ্ট পৰিৱৰ্তন ঘটিছে। ব্ৰিটিছৰ শাসনকালত অসমখন যথেষ্ট ডাঙৰ আছিল। সেই সময়ত মেঘালয় আৰু নাগালেণ্ডৰ উপৰি চিলেটো, এইখন বৰ্তমান বাংলাদেশৰ অন্তৰ্গত, অসমৰ লগত আছিল। 1895 চনত লুচাই পাহাৰো, বৰ্তমানৰ মিজোৰাম, অসমৰ অন্তৰ্ভুক্ত হৈছিল। কিন্তু 1947 চনত ভাৰত বিভাজনৰ সময়ত চিলেট অংশটো অসমৰ পৰা বিচ্ছিন্ন হৈ পূব পাকিস্তানৰ লগ লাগিছিল। ফলত সেই সময়ত অসমত 11খন জিলা আছিল আৰু শ্বিলং আছিল অসমৰ ৰাজধানী। পিছলৈ 1963 চনত নগালেণ্ড, 1970 চনত মেঘালয় আৰু 1971 চনত মিজোৰাম অসম ৰাজ্যৰ পৰা পৃথক হয়। 1973 চনত গুৱাহাটীৰ দিছপুৰত অসমৰ ৰাজধানী প্ৰতিষ্ঠা কৰা হয়। সেই 1971 চনৰ পৰা বৰ্তমানলৈকে মানে 2014 চনলৈকে অসমৰ মাটিকালি তথা ভৌগোলিক সীমা আৰু পৰিসৰ একেই আছে। কেৱল কিছুমান প্ৰশাসনিক সুবিধা-অসুবিধা আৰু ৰাজ্যখনত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ আশা-আকাংক্ষা পূৰণ কৰিবলৈ ৰাজ্যখনৰ একে পৰিসৰতে নতুন নতুন জিলা গঠন কৰা হৈছে। এতিয়া 27 নম্বৰতে চাবা অসমৰ বৰ্তমান জিলা কেইখন আৰু সদৰ ঠাইৰ নাম লিখা। উত্তৰটো চাবা অসমৰ বৰ্তমান জিলা 35খন।
তলত জিলাসমূহৰ নাম আৰু সদৰ ঠাইৰ নাম উল্লেখ কৰা হ'ল। জিলাৰ নাম, এইফালে জিলা সদৰ ঠাইৰ নাম। ধুবুৰী, ধুবুৰী, কোকৰাঝাৰ, কোকৰাঝাৰ, গোৱালপাৰা, গোৱালপাৰা, বঙাইগাঁও, বঙাইগাঁও, চিৰাং, কাজলগাঁও, বৰপেটা, বৰপেটা, নলবাৰী, নলবাৰী, বাক্সা, মছলপুৰ, কামৰূপ, আমিনগাঁও, কামৰূপ মহানগৰ, গুৱাহাটী, দৰং, মঙলদৈ, ওদালগুৰি, ওদালগুৰি, শোণিতপুৰ, তেজপুৰ, লখিমপুৰ, লখিমপুৰ, ধেমাজি, ধেমাজি, নগাঁও, নগাঁও, মৰিগাঁও, মৰিগাঁও, গোলাঘাট, গোলাঘাট, যোৰহাট, যোৰহাট, শিৱসাগৰ, শিৱসাগৰ, ডিব্ৰুগড়, ডিব্ৰুগড়, তিনিচুকীয়া, তিনিচুকীয়া, কাৰ্বি আংলং পূব, ডিফু, ডিমা হাছাও, হাফলং, কৰিমগঞ্জ, কৰিমগঞ্জ, কাছাৰ, শিলচৰ, হাইলাকান্দি, হাইলাকান্দি, বিশ্বনাথ, বিশ্বনাথ চাৰিআলি, চৰাইদেউ, সোণাৰী, হোজাই, শংকৰদেৱ নগৰ, মাজুলী, গড়মূৰ, দক্ষিণ শালমৰা, মানকাছাৰ, হাটশিঙিমাৰী, পশ্চিম কাৰ্বি আংলং, হামৰেং, বজালী, পাঠশালা, তামোলপুৰ, তামোলপুৰ। এতিয়া 28 নম্বৰতে চাবা, অসমৰ মাটিকালি কিমান? ৰাজ্যখনৰ ৰাজধানী ক'ত অৱস্থিত? ইয়াৰ মাটিকালি হিচাপে আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু জিলাখনৰ নাম লিখা। উত্তৰটো চাবা, অসমৰ বৰ্তমান মাটিকালি ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। এইটো 2011 বৰ্ষৰ লোকপিয়ল অনুসৰি। আৰু ৰাজ্যখনৰ ৰাজধানী গুৱাহাটীৰ দিছপুৰত অৱস্থিত। ইয়াৰ মাটিকালি হিচাপে আটাইতকৈ ডাঙৰ জিলাখনৰ নাম হ'ল কাৰ্বি আংলং আৰু আটাইতকৈ সৰু জিলা হ'ল কামৰূপ মহানগৰ। এতিয়া 29 নম্বৰতে চাবা, 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান? জনসংখ্যা অনুসৰি ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু জিলাখনৰ নাম লিখা। উত্তৰটো চাবা, 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা 31.20 নিযুত। জনসংখ্যা অনুসৰি ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম হ'ল নগাঁও আৰু আটাইতকৈ সৰু জিলাখনৰ নাম হ'ল ডিমা হাছাও। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ লগে লগে আজি ভিডিঅ'টো আমাৰ শেষ হৈছে। আৰু চমুটোকা কেইটামান আছিলে, এইকেইটা মই তোমালোকলৈ এৰি দিছোঁ, তোমালোকে নিজেই লিখিবা। মই ভাবোঁ তোমালোকে কিতাপৰ পৰা পাৰিবা, আৰু যদি নোৱাৰা মোক কমেণ্ট কৰিবা, মই নিশ্চয় তোমালোকলৈ সেইখিনিও আগবঢ়াই দিম। তেতিয়াহ'লে আজিৰ ভিডিঅ' চোৱা সকলোলৈকে বহুত বহুত ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।